এই প্ৰবটোৰ এইটো প্ৰব ইমান সৰু বস্তু এটা আমি লিভাৰৰ ওপৰত অলপ হেঁচি দিলে অটোমেটিক্যালি সি এটা ৱেভ দি দিয়ে লিভাৰলৈকে সেইটোৰ যিটো ৰেজিষ্টেঞ্চ আহিব তাৰ ওপৰত বেছ কৰি পেলাই আমি ক'ব পাৰোঁ যে এইটো ফেটি লিভাৰে আছে নে ফাইব্ৰ'চিছে আছে নে চিৰ'চিছে আছে সেইটো ধৰণে কৰা হয় প্ৰয়োগ কৰক তেনেহ'লে চিয়'ৰ আপুনি মই সাজু হৈছোঁ বিচনাত ছাৰ এতিয়া প্ৰয়োগ কৰিব আগতে ভাবিছিলোঁ তেওঁ মন নাখায় ফেটি লিভাৰ হৈছে একো নহয় এইটো কছমেটিক প্ৰব্লেম বুলি আমি কৈছিলোঁ আজিৰ পৰা 20 বছৰ আগত কিন্তু এতিয়া মই কৈছোঁ যে এইটো যে চাইলেণ্ট কিলাৰ ডিজিজ সি চাইলেণ্টলি থাকে ভিতৰত সি গৈ ডেমেজটো কৰি থাকে নমস্কাৰ এটা নতুন ভিডিঅ'ৰ মাজত আপোনালোকক স্বাগতম জনাইছোঁ মই আজি আকৌ এবাৰ আহি উপস্থিত হৈছোঁ বিশিষ্ট চিকিৎসক ডক্টৰ ভৌতিক গোস্বামী ছাৰৰ কাষত নমস্কাৰ নমস্কাৰ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ছাৰে ইতিমধ্যে পেচেণ্ট চাইছে আৰু আমাৰ এই ভিডিঅ'ৰ পৰাও বহু পেচেণ্ট ছাৰৰ কাষলৈ আহিছে আৰু ছাৰক কৈছেও ভিডিঅ'ৰ কথা তাৰ বাবে মই আপোনালোকক আমাৰ ভিউৱাৰ্ছক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰকতো ধন্যবাদ জ্ঞাপন কৰিয়ে থাকোঁ ফেটি লিভাৰৰ কথা লিভাৰৰ বিভিন্ন সংক্ৰমণৰ কথা মানুহে জানিবলৈ এতিয়া উৎসুক হৈছে বহুতৰ ক্ষেত্ৰত তেনেধৰণৰ অৱস্থাও হৈছে যে ফেটি লিভাৰৰ পাছত লিভাৰ চিৰ'চিছ পৰ্যায়লৈ গৈছে কিন্তু আৰম্ভণিতেই বা যিকোনো পৰ্যায়ত লিভাৰৰ প্ৰতিটো ডেমেজ কিমান হৈছে জনাৰ উপায় কি ছাৰ মই সেইটোৱে জানিবলৈ বিচাৰিছোঁ যে লিভাৰৰ ভিতৰত একেবাৰে নিখুঁত যিটো ৰিপৰ্ট বুলি আমি কওঁ ব্লাড ৰিপৰ্টৰ বাহিৰে কেনেধৰণে আমি গম পাব পাৰোঁ যে লিভাৰটো ইমান শতাংশ ডেমেজ হৈছে ইমান শতাংশ ভাল হৈ আছে নাই এইটো বৰ সুন্দৰ প্ৰশ্ন কথাটো হ'ল যদি আমি ফেটি লিভাৰ বুলি কওঁ যে বাকী বেলেগ বেলেগ কাৰণত লিভাৰটো আমাৰ বেয়া হ'ব পাৰে কিন্তু ফেটি লিভাৰৰ কাৰণেও গৈ লিভাৰটো বেয়া হ'ব পাৰে এলকহল লৈ পেলাই লিভাৰটো বেয়া হয় আমি সকলোৱে জানো কিন্তু ফেটি লিভাৰৰ পৰা তাৰমানে এলকহল নোখোৱাকৈ আমি যিটো মেডিকেল ছায়েন্সত নন এলকহলিক ফেটি লিভাৰ বুলি কওঁ বা মেটাবলিক এছ'চিয়েটেড ফেটি লিভাৰ বুলি কওঁ যে এইটো কাৰণত যেতিয়া লিভাৰটো হয় আমি গম নাপাওঁ মদ খোৱা মানুহজনে গম পাব যে মোৰ লিভাৰটো বেয়া হৈছে কাৰণ মই মদ খাওঁ কিন্তু একো নাখায় মদ খোৱা নাই কিন্তু মানুহটোৰ লিভাৰটো বেয়া হৈ থাকে সেইটো আমি গম নাপাওঁ আৰু আজিৰ দিনত যদি আমি ফ্ৰেংকলি স্পিকিং গোটেই পৃথিৱীতে 30 মিলিয়ন মানুহ লিভাৰ ফেটছ হৈ পেলাই লিভাৰ পিছত ডেমেজ হয় ফেটি লিভাৰৰ পৰা আমাৰ ভিতৰত ফাইব্ৰ'চিছ হয় ফাইব্ৰ'চিছ হোৱাৰ নেক্সট ষ্টেপত চিৰ'চিছ হয় চিৰ'চিছৰ নেক্সট ষ্টেপত গৈ লিভাৰ কেঞ্চাৰ হয় আৰু মৃত্যুমুখত পৰে বা লিভাৰ ফেইলৰত গুচি যায় গতিকে প্ৰথমতে মানুহে গম নাপায় যে ফেটি লিভাৰ হৈছে তৎক্ষণাৎ মানুহজনে কেনেকৈ গম পাব একো অসুবিধাও নহয় চাইন চিমটম নাথাকে পেটৰ বিষো নহয় কেতিয়াবা ৰাইট ছাইডত পেটৰ ৰাইট ছাইডত আমাৰ লিভাৰটো থাকে অলপ অসুবিধা পাব পাৰে যে ডিছকমফৰ্ট এটা পাইছে আৰু বহুতেই নাপায় আমি কেতিয়াবা এনেকুৱা পেচেণ্টো পাওঁ যে বেলেগ এটা কাৰণত হয়তো আমাৰ ওচৰত আহিছিলে গেছৰ কাৰণে আহিছে নাইবা বমি ভাৱ হৈ থাকে সেইটো কাৰণে আহিছে কিন্তু এইটো লিভাৰৰ লগত সম্পৰ্কই নাই কিন্তু এক্সিডেণ্টলি যদি আমি চাওঁ গৈ পেলাই দেখা পাওঁ যে তেওঁৰ লিভাৰটো চিৰ'চিছ হৈ গ'ল তেওঁৰ লিভাৰটো ফাইব্ৰ'চিছ হ'ল তেওঁৰ লিভাৰটো ফেটি লিভাৰ হৈয়ে থাকিলে গমেই নাপাওঁ গম পাবৰ কাৰণে সাধাৰণতে প্ৰথম অৱস্থাত আমি লিভাৰ যদি ব্লাডটো টেষ্ট কৰোঁ তেতিয়া আমি SGOT SGPT বুলি এটা টেষ্ট থাকে সেইটো অলপ বাঢ়িব পাৰে আৰু বহুত মানুহৰ 80% মানুহৰ সেইটো নৰ্মেল থাকিব পাৰে তো নেক্সট ষ্টেপত আমি গৈ পেলাই লিভাৰটো ফেটি লিভাৰ আছেনে নাই আল্ট্ৰাচাউণ্ড কৰিব পাৰোঁ আল্ট্ৰাচাউণ্ড কৰিলেও বহুতৰ ধৰা পৰে বহুতৰ ধৰা নপৰে নেক্সট কথা হ'ল যে ওলাইছে এটা মেচিন যে ফাইব্ৰ'স্কেন কৰে কিন্তু ফাইব্ৰ'স্কেনটো কি বস্তু ফাইব্ৰ'স্কেনটো এনেকুৱা এটা মেচিন সেই মেচিনত লিভাৰটো স্কেন কৰে তাৰে লিভাৰৰ ওপৰত আমি এটা প্ৰব দি পেলাই হেঁচি দিওঁ অলপ সময়ৰ কাৰণে 2 ছেকেণ্ড 3 ছেকেণ্ডৰ কাৰণে হেঁচি দিয়াৰ লগে অলপমান হেঁচি দিয়ে মাইল্ড এটা ৱেভ গুচি যায় লিভাৰটোৰ ভিতৰত সেই ৱেভটো গৈ পেলাই লিভাৰৰ পৰা কিমান ৰেজিষ্টেঞ্চ আছে লিভাৰটো সেইটো তাত ৰিডিং এটা ওলাই আহে আমি নতুন যিবিলাক মেচিন আছে এই মেচিনবিলাকত ফাইব্ৰ'স্কেনত তাত আমি ষ্টিফনেছ ভেলু এটা পাওঁ যে লিভাৰটো কিমান ষ্টিফ হৈছে সাধাৰণতে লিভাৰটো এটা খুব মাইল্ড এটা খুব ছফ্ট এটা অৰ্গেন ছফ্ট অৰ্গেন বুলি কওঁ তো সেইটো ফাইব্ৰ'চিছ হ'লে ফাইব্ৰ'চিছৰ নেক্সট চিৰ'চিছ হ'ব তেতিয়া সি টান হৈ আহে এই যে ফাইব্ৰ'স্কেন কৰিলোঁ কোৱাৰ লগে লগে আমাৰ ৱেভটোত ৰেজিষ্টেঞ্চটো ভেলুটো দেখাই দিয়ে
সেই ভেলুটোৰ ওপৰত আমি গম পাওঁ যে তেওঁৰ ভিতৰত অলৰেডি ফেটি লিভাৰে আছে নে ফাইব্ৰ'চিছ হৈছে নে চিৰ'চিছ হৈছে এই তিনিটা ষ্টেপত আমি গম পাই থাকোঁ 3 নম্বৰ কথা 2 নম্বৰৰ কথাটো হ'ল যে ফাইব্ৰ'স্কেনত 2 নম্বৰ ভেলু এটা আহে কেপ ভেলু বুলি কয় কেপ ভেলু মানে ফেটছ কিমান আছে আমি আগতে আল্ট্ৰাছাউণ্ড কৰোঁতে ফেটি লিভাৰ বুলি যদি কয় তেওঁলোকে তাত আমি গম পাইছিলোঁ যে ফেটি লিভাৰ আছে গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 এইবিলাক কথা কৈছিলোঁ যে আগতে কিন্তু গ্ৰেড 1 বুলি ক'লে এতিয়া 1 হ'ব পাৰে 10 হ'ব পাৰে গ্ৰেড 2 বুলি ক'লে 20 হ'ব পাৰে বা 10 হ'ব পাৰে বা 11 হ'ব পাৰে মানে 11ৰ ওপৰত গৈ পেলাই কিবা এটা হ'লে আমি কয় কিন্তু এই মেচিনটোৱে একজেক্টলি কৈ দিব আপোনাক যে আপোনাৰ ভিতৰত ফেটছটো 100 আছে 150 আছে 200 আছে সেইটো কেপ ভেলু বুলি কওঁ সেইটোত ফেটছ কিমান আছে আমি গম পাওঁ যে এই দুটা ৰিডিং দিব এটা ৰিডিং দিব ষ্টিফনেছ কিমান আছে আৰু 2 নম্বৰটো কেপ ভেলুটো দিব ফেটছ কিমান আছে তেতিয়া আমি গম পাম যে ফেটি লিভাৰে হৈ আছে নে ফাইব্ৰ'চিছ হৈছে নে চিৰ'চিছ হৈছে ইয়াৰ ফলত চিকিৎসকৰ কাৰণে বহুত সুবিধা হয় পেচেণ্টৰ কাৰণে ডেফিনেটলি সুবিধা হ'ব যে ফেটি লিভাৰ থাকিলে অকল আমি চিকিৎসাটো অলপ বেলেগ হ'ব যদি ফাইব্ৰ'চিছ হৈছে তাৰ চিকিৎসাটো অলপ বেলেগ হ'ব আৰু যদি চিৰ'চিছ হৈছে তাৰ চিকিৎসাটো অলপ বেলেগ হ'ব এইটো গম পাবৰ কাৰণে আমাক কিন্তু ফাইব্ৰ'স্কেনহে লাগে এই ফাইব্ৰ'স্কেনটো একচুৱেলি গোটেই পৃথিৱীতে আজি ইক'চেন্স বুলি ফ্ৰেঞ্চ কোম্পানী এটাই বনাইছিলে আৰু গোটেই পৃথিৱীতে এই কোম্পানীটোৰ ফাইব্ৰ'স্কেনটো একচেপ্ট কৰা হয় ভেলিডেটেড বুলি কোৱা হয় গতিকে সেই মেচিনটো ইমান একুৰেট যে তাৰ পৰা গোটেই পৃথিৱীতে মানুহৰ আটাইতকৈ সুবিধা হৈছে যে ফাইব্ৰ'স্কেনৰ পৰা আমি ফাইব্ৰ'চিছ আছে ফেটি লিভাৰ আছে নে চিৰ'চিছ আমি গম পাই থাকোঁ আৰু ফাইব্ৰ'চিছ থাকিলে সেইটো বিৰাট ডাঙৰ কথা যদি এজন মানুহৰ ফাইব্ৰ'চিছ আছে তো ফাইব্ৰ'চিছৰ পৰা চিৰ'চিছলৈকে সি বাঢ়ি গৈ থাকিব পাৰে কিন্তু যদি আমি তাক ইণ্টাৰফেয়াৰ কৰোঁ তাক যদি দৰৱ দিওঁ তাক যদি লাইফষ্টাইল মডিফিকেশ্যন কৰোঁ ফাইব্ৰ'চিছৰ পৰা আমি ঘূৰাই আনিব পাৰোঁ কাৰণ এবাৰ ফাইব্ৰ'চিছ হৈছে মানে তেওঁৰ ডেঞ্জাৰটো বহুত বেছি হৈ যায় কিন্তু এবাৰ যদি চিৰ'চিছ হৈ গ'ল তেতিয়া আমি ঘূৰাই আনিব নোৱাৰোঁ লিভাৰটো সেইকাৰণে আৰ্লি ষ্টেজতে যদি ফেটি লিভাৰটো ফাইব্ৰ'চিছ হৈ থকাতে ধৰা পৰা হয় তেতিয়া চিকিৎসা কৰিলে তাৰ সুফল আমি পাব পাৰোঁ সেইকাৰণে ফাইব্ৰ'স্কেনটো খুব ইম্পৰ্টেণ্ট আমাৰ কাৰণে আৰু এইটো ইজি মেথড এই মেচিনটোৰ দ্বাৰাই আমি 10 মিনিটৰ ভিতৰত গোটেই ৰিজাল্টখিনি পাই যাওঁ আৰু ইনভেচিভ নহয় ই কোনো বেজি দিব নালাগে তাৰ কোনো ভিতৰত কোনো এফেক্ট এণ্ডস্কপি নিচিনা ভিতৰত আমি যাবও নালাগে লিভাৰটোৰ বাহিৰৰ পৰা আমি এটা হেঁচা দিলেই এই ফাইব্ৰ'চিছৰ ষ্টিফনেছটো আমি গম পাই থাকোঁ 10 মিনিট মেক্সিমাম সময়ৰ ভিতৰত আপোনাৰ ৰিজাল্টটো ওলাই যায় আৰু কোনো ধৰণৰ কটা চিঙা কৰিব দৰকাৰ নাই একোৱেই নহয় সেইকাৰণে এইটো খুব ভাল আগতে ইয়াৰে কাৰণে হয়তো লিভাৰ বায়পচি ল'ব লগা হৈছিলে কিন্তু আজিকালি ইয়াক আমি লিভাৰ বায়পচিৰ এটা অপশ্যন হিচাপে ক'ব পাৰোঁ যে ই অল্টাৰনেটিভ টু লিভাৰ বায়পচি মই লিভাৰ বায়পচি নকৰাকৈ আপোনাৰ লিভাৰটোৰ বিষয়ে ইনফৰমেশ্যনখিনি আমি দি দিব পাৰোঁ এইটোৱে ফাইব্ৰ'স্কেন বঢ়িয়া কথা মানে এডভান্স যদি আমি ইকুইপমেণ্ট বুলি কওঁ এডভান্স মষ্ট এডভান্স মেচিন এই ফাইব্ৰ'স্কেন মেচিনটো আৰু যাৰ জৰিয়তে মানুহ এজনৰ লিভাৰৰ বিশেষকৈ যদি নন এলকহলিক ফেটি লিভাৰ ডিজিজৰ সমস্যা আছে ইভিন এলকহলিক লিভাৰটোতো আমি গম পাম এলকহলিকতো লিভাৰৰ যিকোনো বেমাৰ হ'লে ফাইব্ৰ'স্কেনে আমাক ইনফৰমেশ্যনটো এই ইনফৰমেশ্যনবিলাক দি থাকে যে সি ফেটছ হৈ আছে নে তাৰ নেক্সট লিভাৰৰ ডেমেজ হ'ব লাগিলে ফাইব্ৰ'চিছ হ'ব তাৰ নেক্সট চিৰ'চিছ হ'ব গতিকে এই মেচিনটোৱে সি এলকহলেই হওক বা নন এলকহলেই হওক বা ভাইৰেল হেপাটাইটিছে হওক লিভাৰটোৰ ষ্টেটাছটো আমি গম পাবৰ কাৰণে আমাৰ ফাইব্ৰ'স্কেন মেচিন এতিয়া আজিৰ দিনত বেষ্ট আৰু ছাৰ মই সুধিব বিচাৰিছোঁ যে যিকোনো মানুহে বছৰত এবাৰ ফাইব্ৰ'স্কেন কৰিব পাৰেনে পাৰে ফাইব্ৰ'স্কেনটো মই কৈছোঁ এইটো নন ইনভেচিভ এবাৰ নহয় আপুনি 10 বাৰ কৰিলেও একো দিগদাৰী নাই একো অসুবিধা নাই সেই কটা চিঙা কৰা মেচিন নহয় ই আপোনাৰ লিভাৰটোৰ ওপৰত অলপমান হেঁচি দিলে প্ৰ'ব এটাৰে 2 মিনিট 2 ছেকেণ্ড তাৰ পিছত আপুনি ৰিজাল্টটো গম পাই যাব যদি মোৰ ৰিজাল্টটো কেনেকুৱা হৈছে মই গম পাই থাকোঁ গতিকে মোৰ যিবিলাক চিৰ'চিছ থাকে বা যিবিলাক ফাইব্ৰ'চিছ অলৰেডি হৈ গৈছে তেনেকুৱা পেচেণ্টবিলাকক মই 3 মাহৰ মূৰে মূৰে কৰি থাকোঁ এডভাইচ কৰোঁ
সি চাই থাকোঁ কাৰণ লিভাৰটো ডাইনেমিকটো কেনেকৈ চেঞ্জ হৈ আছে সি কোনটো ষ্টেজত আছে আমি চাবৰ কাৰণে ফাইব্ৰো স্কেন হয় আৰু আপোনালোকৰ ইয়াত যিহেতু আছে আৰু মই যদি এবাৰ আপোনালোকৰ সেই মেচিনটো চাওঁ বা মই নিজৰ ক্ষেত্ৰতো যদি এবাৰ প্ৰয়োগ কৰিছোঁ আপুনি যিহেতু ক'লে যে প্ৰত্যেকগৰাকী মানুহে যদি বছৰত যদি এবাৰ দুবাৰ ফাইব্ৰো স্কেন কৰি থাকে তেনেহ'লে তেওঁলোকৰ লিভাৰ ষ্টেজ গম পাই থাকে হয় আৰু বেছি খৰচো নহয় বেছি খৰচ নাই আমি আমাৰ ইয়াত এইটো আছে আমি ৩,০০০ টকা লওঁ দিছপুৰ হস্পিটেলত আমাৰ ৩,০০০ টকা লয় কাৰণ হ'ল মেচিন ইজ ভেৰি কষ্টলি মেচিনটোৰ দামে প্ৰায় 1,20 লাখ টকা ইজ ভেৰি কষ্টলি মেচিন কিন্তু ভেৰি একুৰেট মেচিন আৰু গোটেই ৱৰ্ল্ডতে আপুনি যদি ফাইব্ৰো স্কেন যিটো ইক'চেন্স ফাইব্ৰোচিছ অৰিজিনেল ইক'চেন্স ফাইব্ৰো স্কেন মেচিন তাৰ ভেলুটো একচেপ্টেবল এনিৱেৰ ইন দ্য ৱৰ্ল্ড কাৰণ এইটো ইমান একুৰেট সেইটোৱে বেষ্ট মেচিন বুলি কোৱা হয় মানে ইয়াৰ ৰিপৰ্টটো আপুনি যদি পিছত আপুনি যদি এইটো একচেপ্ট কৰিলে যে এইটো ৰিপৰ্ট আছিলে আগতে ফাইব্ৰো স্কেনৰ যিটো ইক'চেন্সৰ ফাইব্ৰো স্কেন মেচিন আজিকালি বহুত চাইনিজ মেচিন ওলাইছে কিছুমান এপছ ছ'ন'গ্ৰাফিত এপছ দি পেলাইও ফাইব্ৰো স্কেন কৰা হয় চ' সেইটোৰ একচেপ্টেবিলিটি নাই এই মেচিনটোৰ একচেপ্টেবিলিটি আপুনি যদি যায় কালি যে এইটো মেচিনৰ ৰিপৰ্ট আছে মোৰ 3 মাহ আগত আৰু গোটেই পৃথিৱীতে য'তেই গ'লেও সেইটো ৰিপৰ্ট চোৱাৰ পিছত তেওঁলোকে লয় ইট ইজ কাৰেক্ট মেচিন সেইটোৱে তাৰ বিউটি তেনেহ'লে বলক এবাৰ চাই লওঁ এবাৰ মেচিনটো ফাইব্ৰো স্কেন মেচিনটো চাওঁ আৰু এবাৰ নিজেও পৰীক্ষা কৰি চাওঁ হয় ছাৰ আৰু ছাৰৰ দ্বাৰাই মই পৰীক্ষাটো কৰি চাওঁ কেনেকুৱা ধৰণৰ ফলাফল আহে বলক আমি আহি উপস্থিত হৈছোঁ যিটো ৰুমত ফাইব্ৰো স্কেন হয় ছাৰৰ সৈতে বহুত তেওঁৰ সহযোগী আছে বাৰু ছাৰ মেচিনটো আমি দেখিছোঁ এইটোৱে মেচিন এইটো হ'ল আমাৰ মেচিন এইটো ফাইব্ৰো স্কেন মেচিন এইটোৰ নামটো হ'ল ফাইব্ৰো স্কেন মিনি 430 ভাৰ্চন এইটো অৰিজিনেল প্ৰথমতে যেতিয়া আহিছিলে সেইটো সময়ত এই ফাইব্ৰো স্কেন মেচিনত আমি অকল ষ্টিফনেছটো ধৰা পৰিছিলে ফাইব্ৰোচিছ যদি আছে চিৰ'চিছ যদি আছে সেইটো আমি গম পাইছিলোঁ কিন্তু ছাবচিকুৱেণ্টলি এই মেচিনটোৱে দুটা ভেলু দিয়ে মই অলপ আগতে কৈছিলোঁ যে ষ্টিফনেছো দিব আৰু লগত ফেটছ কিমান আছে কেপ ভেলু বুলি আমি কওঁ সেই কেপ ভেলুটোও দি দিয়ে এই দুইটা বস্তু একেলগে আহে ফাইব্ৰো স্কেনত আৰু এই মেচিনটো চিম্পল ভেৰি স্মল চিম্পল পৰ্টেবল আমি এইটো হ'ল প্ৰ'ব এই প্ৰ'বটোৰ এইটো প্ৰ'ব ইমান সৰু বস্তু এটা আমি লিভাৰৰ ওপৰত অলপ হেঁচি দিলে অট'মেটিকেলি সি এটা ৱেভ দি দিয়ে লিভাৰলৈকে সেইটোৰ যিটো ৰেজিষ্টেঞ্চ আহিব তাৰ ওপৰত বেছ কৰি পেলাই আমি ক'ব পাৰোঁ যে এইটো ফেটি লিভাৰে আছে নে ফাইব্ৰোচিছে আছে নে চিৰ'চিছে আছে সেইটো ধৰণে কৰা হয় প্ৰয়োগ কৰক তেনেহ'লে চিয়'ৰ আপুনি মই সাজু হৈছোঁ বিচনাত ছাৰ এতিয়া প্ৰয়োগ কৰিব আমি এতিয়া প্ৰাঞ্জলক আপুনি এইটো অলপ উঠাই দিব লাগিব উঠাই দিয়ক আৰু ভালকৈ উঠাই দিয়ক হাতটো ওপৰত এনেকৈ ৰাখিব এইটো হ'ল আমাৰ ৰাইট ছাইডত এইটো এৰিয়াতে আমাৰ লিভাৰটো থাকে এইটো এৰিয়াটোত লিভাৰটো থাকে এই লিভাৰটোত আমি এই যিটো প্ৰ'ব আছে এই প্ৰ'বটোৰ ওপৰত জেলি লগাই লৈছোঁ এইটো জেলি আছে গতিকে যাতে কোনো ধৰণৰ দুখ পাব নোৱাৰে পেচেণ্টে আৰু এইটো আমি এই দুইটা হাড়ৰ মাজত আমি লিভাৰটোত এইটো হেঁচি দিছোঁ জাষ্ট হেঁচি দিছোঁ আপুনি দুখ পাইছে নেকি নাই অলপো পোৱা নাই একো দুখ নাপায় কমেই পোৱা নাই আমি হেঁচি দিছোঁ এই হেঁচি দিয়াৰ লগে লগে সি এটা ৱেভ দিছে সেই ৱেভৰ ইয়াত ভেলুটো আহি থাকিব আমাৰ এইটো মেচিনত ভেলুটো দেখুৱাই থাকিব আমি সেইকাৰণে বেলেগ বেলেগ ঠাইত এই ভেলুটো আমি আনি থাকিম এইটো এটা দিছোঁ এইটো এটা দিছোঁ এইটো জেগাত দিছোঁ কাৰণ লিভাৰটোৰ বেলেগ বেলেগ এৰিয়াত আমি এই বস্তুটো প্ৰেছ কৰি দিছোঁ তাৰ পৰা ভেলুবিলাক আহি আছে লিভাৰটো ডাঙৰ এটা অৰ্গেন গতিকে অকল এটা জেগাৰ পৰাই আহিলে নহ'ব ৰিপৰ্টটো আমি গোটেইবিলাক এৰিয়াত এনেকৈ 10টা ভেলু আমি আনিব লাগিব এই 10টা ভেলু অহাৰ পিছতহে আমি গম পাম যে কি আছে
এতিয়া মেচিনত তাত এই ভেলুবিলাক আহি আছে সেই ভেলুবিলাক এতিয়া আপোনাৰ ফাইব্ৰোচিছ দেখাইছে 9.3 আৰু ফেট ভেলুটো আছে 187 এনেকুৱা 10টা ৰিডিং লোৱাৰ পিছত আমি এটা ফটোটা দেখুৱাম আৰু এইটো ৰিপৰ্টটো সত্তৰ ওলাই যাব 10 মিনিটৰ ভিতৰত আমি ৰিজাল্টটোৱে পাই যাম মই আৰু দুটামান চাওঁ কেইটাত 10টা হ'লে কৈ দিবি এতিয়া যদি কওঁ আমি যে ষ্টিফনেছ ভেলুটো কেনেকৈ আমি ইণ্টাৰপ্ৰেট কৰিম যে 1 to 7 যদি হয় সেইটো আমি নৰ্মেল ৰেঞ্জতে আছে ফাইব্ৰোচিছ হোৱা নাই যদি 7ৰ ওপৰত হয় 9লৈকে যায় বা 10লৈকে যায় সেইটো F1 বুলি কওঁ আমি ফাইব্ৰোচিছ 1 F1 মানে ফাইব্ৰোচিছ 1 তাৰ নেক্সট যদি 10ৰ পৰা 13লৈকে যায় 12লৈকে যায় তেতিয়াহ'লে F2 ফাইব্ৰোচিছ 2 আৰু তাৰ নেক্সট যদি 14 প্লাছ হৈ যায় সেইটো অলৰেডি একদম F4 বুলি কওঁ F4 এই যে F1 F2 F3 F4 এইটো ৰেঞ্জত আমি ফাইব্ৰোচিছটো গুণি থাকোঁ একচুৱেলি F4 থকা মানে তেওঁৰ অলৰেডি চিৰ'চিছ আৰম্ভ হয় গতিকে আমাৰ ভাল কি যে এতিয়া মই গম পালোঁ গতিকে আপোনাক এতিয়া আমি যদি ডায়েট কণ্ট্ৰল কৰোঁ আমি যদি আপোনাক ফিজিকেল এক্টিভিটিজ কৰিবলৈ এডভাইচ দিওঁ আৰু দৰৱ দিওঁ তেতিয়া সি ৰিভাৰ্চিবল সি ঘূৰি আহিব একদম নৰ্মেললৈকে ঘূৰি আহিব ভয় কৰিব লগা নাই কিন্তু আমি গম পাম যে আপোনাক এতিয়াও ট্ৰিটমেণ্ট কৰিলে তাৰ ৰিমেডি হ'ব কিন্তু যদি কণ্টিনিউৱাছ হৈ থাকে মই 3 মাহৰ পিছত আকৌ চাম তেতিয়াহ'লে আমি আৰু বেছি এগ্ৰেছিভলি ট্ৰিটমেণ্ট কৰিব লাগিব তো ফাইব্ৰোস্কেনে আমাক সেইটোৱে দি দিয়ে তাত সি দেখাই দিয়ে যে আমি কি কৰিব লাগে কেতিয়া কৰিব লাগে আৰু ৰিজাল্টটো আমি কি পাম যদি এডভান্স চিৰ'চিছ আছে কিছুমানৰ এইটো 75লৈকে যায় ডেট ইজ এডভান্স চিৰ'চিছ গতিকে এডভান্স চিৰ'চিছ হ'লে সি ঘূৰি নাহে কিন্তু যদি 16 হয় আমি ৰিভাৰ্চিবল আমি ঘূৰাই আনিব পাৰিম সেইটোৱে আমাৰ ফাইব্ৰোস্কেনে দি থাকে ছাৰ মানে সময়ত মই উঠিব পাৰোঁ ছাৰ আপোনাৰ হৈ গ'ল আমি ছাৰ সময়ত মানে যিখিনি ৰিপৰ্ট কৰিবচোন ভিতৰত যে এইবোৰ হৈ আছিলে ছাৰ মইতো গম পোৱা নাছিলোঁ আপুনি গম পোৱা নাই এইটো যদি নকৰিলোঁ হয় আমি গম নাপালোঁ আপোনাৰ ফেক্টছ আছে এইটো চাই পেলাই আমি গম পালোঁ গতিকে ফাইব্ৰোস্কেনে আমাক ইমান ডাঙৰ এটা ইনফৰমেশ্যন দিলে যে আপুনি নৰ্মেল পাৰ্চন কেতিয়াও একো অসুবিধা হোৱা নাই কোনো কমপ্লেইন নাই কোনো ডক্টৰৰ ওচৰত যোৱা নাই কিন্তু আপোনাৰ ভিতৰত লিভাৰটো এইটো কণ্ডিশ্যনত আছে দিছ ইজ এ ৰিয়েলিটি এইটো যে একুৰেচি মানে হাইয়েষ্ট একুৰেচি লিভাৰৰ কাৰণে এটা বৰ ডাঙৰ পইণ্ট গম পালোঁ মোৰ লিভাৰৰ ভিতৰত কি হৈ আছে মই কৈছিলোঁ নহয় আপোনালোকক যে নাৰ্ভাছ হ'ব নালাগে কিন্তু এই ফাইব্ৰোস্কেন মেচিনটোৱে আপোনাৰ লিভাৰৰ প্ৰকৃত তথ্যখিনি দিয়ে ছাৰ একুৰেচিৰ কথা কৈছিলে এইটো হাইয়েষ্ট একুৰেচি ইয়াৰ পৰা আমি একজেক্ট কথাটো গম পালোঁ যে আপোনাৰ ফাইব্ৰোচিছ আছে নে চিৰ'চিছ আছে নে অকল ফেটি লিভাৰ হৈয়ে আছে 2 নম্বৰ ইম্পৰ্টেণ্ট কথা যে আপোনাক এইখিনি সময় কিমান সময় লাগিলে মাত্ৰ 2 মিনিট বা 3 মিনিট সময় ইয়াত দুখ পালে নেকি আপুনি একোৱেই পোৱা নাই গতিকে এইটো নন ইনভেচিভ প্ৰচিডিউৰ মোৰ লিভাৰৰ ওপৰত মাত্ৰ স্কিনৰ ওপৰত মই 1 ছেকেণ্ড হেঁচি ধৰি ৰাখিছোঁ 2 ছেকেণ্ড আৰু সি ৰিজাল্টটো দি দিছে গতিকে নন ইনভেচিভ ভয় কৰিব লগা একো কুৱেশ্যন নাই কিন্তু মষ্ট ইম্পৰ্টেণ্ট পইণ্ট যে মোৰ ইনফৰমেশ্যনটো লিভাৰৰ সম্পৰ্কত আমি পাই গ'লোঁ বঢ়িয়া কথা ছাৰ ছাৰ সেইকাৰণে প্ৰত্যেকজন মানুহ এতিয়া মই আজি কৰিলোঁ ছাৰৰ ওচৰত আহি আপোনালোকেও কৰাটো দৰকাৰ বছৰত আপুনি কাৰণ লিভাৰটো আপোনাৰ এনেকুৱা এটা অৰ্গেন বাহিৰত একো চিম্পটমেই নাথাকিব ছাৰে কোৱাৰ ধৰণে ভিতৰত কিন্তু আপোনাৰ সি তলে তলে ফেটি হৈ গৈ থাকিব পাৰে বা ছাৰৰ যিখিনি পইণ্ট আপোনালোকে শুনিলে সেইবোৰ হৈ থাকিব পাৰে সেয়েহে বছৰত যদি আপোনালোকে দুবাৰ যদি আপুনি নৰ্মেল আছে বুলি বিশ্বাসো কৰিছে যদি কাৰো অসুবিধা হোৱা নাই চেক কৰি থ'বলৈ তেতিয়া আমি গম পাম কি হৈ আছে ভিতৰত এনেই যে মই ভালে আছোঁ বুলি কৈ থাকিলে নহ'ব কাৰণ ফেটি লিভাৰ এলকহলেই হওক বা নন এলকহল হয় ইকুৱেলি ডেঞ্জাৰাছ হয় আমাৰ কাৰণে ইকুৱেলি ডেঞ্জাৰাছ আগতে ভাবিছিলোঁ তেওঁ মদ নাখায় ফেটি লিভাৰ হৈছে একো নহয় এইটো কছমেটিক প্ৰব্লেম বুলি আমি কৈছিলোঁ আজিৰ পৰা 20 বছৰ আগত কিন্তু এতিয়া মই কৈছোঁ যে এইটো যে চাইলেণ্ট কিলাৰ ডিজিজ
সি চাইলেণ্টলি থাকে, ভিতৰত সি গৈ ডেমেজটো কৰি থাকে। চাইলেণ্ট কিলাৰ ডিজিজ। মইতো অহা 13 জুন গোটেই পৃথিৱীতে গ্ল'বেল ফেটি লিভাৰ ডে পালন কৰা হ'ব, গোটেই পৃথিৱীতে। আমি নিজেও গুৱাহাটীত এই বস্তুটো এৱাৰনেছৰ কাৰণে আমি ৰান ফৰ ইয়'ৰ লিভাৰ এটা প্ৰগ্ৰেম কৰিছোঁ লতাশিল ফিল্ডৰ পৰা নেহৰু ষ্টেডিয়ামলৈকে ৰাতিপুৱা 6টা বজাত, যাতে মানুহৰ এৱাৰনেছটো আহে। সেই এৱাৰনেছৰ কাৰণে কৰি আছোঁ। মই ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে আহক, তাত যোগদান কৰক আৰু গোটেই এৱাৰনেছত আপোনালোকে হেল্প কৰক। বঢ়িয়া কথা ছাৰ, বহুত বহুত ধন্যবাদ ছাৰ। বহুত ডাঙৰ ইনফৰমেশ্যন পালোঁ, যদিও ভিডিঅ'টো অলপ দীঘল হৈছে, মই বহুত ডাঙৰ ইনফৰমেশ্যন পালোঁ। আৰু আমাৰ সদায় দৰ্শকক কওঁ যে দিছপুৰ হস্পিটেলত ছাৰৰ ওচৰত আপোনালোকে ফাইব্ৰ স্কেন কৰাই ল'ব পাৰে। আৰু ফাইব্ৰ স্কেন একদম ইজি মেথড, কোনো ধৰণৰ ইয়াত পাৰ্শ্বক্ৰিয়াটো নাই। মই নিজে কৰি চালোঁ, আপোনালোকে দেখিলেই বিষো নাই, একো নহয়, মাত্ৰ 2-3 মিনিটত হৈ যায়। আৰু এনেধৰণে ৰিপৰ্টটো আমি দি দিব পাৰিম, ৰিপৰ্টটো আমি পাব পাৰিম। ৰিপৰ্টটো উলিয়াই দিছে, ৰিপৰ্টটো আমি অলৰেডি ৰেডিয়ে হ'ল। এইটো আমাৰ আপোনাৰ ৰিপৰ্ট, এইটো গোটেই প্ৰচিডিঅ'ৰটো 5 মিনিটৰ ভিতৰত হৈ যায়। আমাৰ ষ্টাফ থাকে, আপোনাৰ ষ্টাফখিনিক আমি বহুত বহুত ধন্যবাদ। তেওঁলোকে সঞ্জীৱ দাও আছে, বহুত বহুত ধন্যবাদ। তেওঁলোকে ধুনীয়াকৈ কৰি থাকে। গোটেই ৰিপৰ্টটো 5 মিনিটৰ ভিতৰত আমাক উলিয়াই দিয়ে আৰু মানুহৰ কাৰণে ভাল আৰু আমাৰ চিকিৎসকৰ কাৰণে ভাল। কিয় মই জানিম কি ধৰণত মই চিকিৎসাটো কৰিব লাগিব, কি ষ্টেজত আছে পেচেণ্টটো। বঢ়িয়া। আৰু মই দাদাকো কাষৰ পৰা পাই থাকোঁ, ছাৰৰ সৈতে থাকেই। আপুনিও এই বিশেষ ফাইব্ৰ স্কেনত আপুনি বিশেষভাৱে ধন্যবাদ আপোনাকো। ছাৰ আপোনাকো অশেষ ধন্যবাদ। আৰু আমি বিশ্বাস কৰোঁ আপোনাৰ দৰে যিসকল চিকিৎসক আছে তেওঁলোকে এনেধৰণে মানুহক সেৱা কৰি যাব। আৰু আমি আশা কৰোঁ যাতে প্ৰতিজন মানুহে সুস্থ সবল হৈ থাকক। আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ, নমস্কাৰ।